সপ্তাহত দুবাৰকৈ নাৰিকল তেলৰ এই উপায়টো কৰি চাবচোন 50 বছৰ বয়সতো আপোনাৰ স্কিন 20 বছৰীয়া স্কিনৰ দৰে বগা উজ্জ্বল আৰু গ্লোয়িং হ'ব নাৰিকল তেলটো আমি বিভিন্ন প্ৰকাৰে আমি আমাৰ স্কিনত লগাব পাৰো আজি মই দেখুৱা এই সহজ উপায়টোৱে বয়সৰ বলিৰেখা দূৰ কৰিব পাৰিব স্কিন কলা পৰা সমস্যা দূৰ কৰিব পাৰিব বয়সৰ চাপ স্কিনৰ পৰা দূৰ কৰি স্কিনখন বগা উজ্জ্বল কৰিব পাৰিব সপ্তাহত দুবাৰকৈ এই উপায়টো আপোনালোকে কৰি চাব নিশ্চয় এটা ভাল ৰিজাল্ট পাবই হাই ফ্ৰেন্ডছ আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আশা ৰাখিছো আপোনালোক সকলো ভালে আছে আজি মই মোৰ এই ভিডিঅ'টোত আপোনালোকক দেখুৱাম খুব বঢ়িয়া এটা নাৰিকল তেলৰ ৰেমেডি নাৰিকল তেলটো আমাৰ স্কিনৰ কাৰণে বহুত বেছিকৈ ভাল হয় এই নাৰিকল তেলে আমাৰ স্কিনত থকা কলা ডাৰ্ক স্পট দূৰ কৰিব পাৰে যদি স্কিনত খুব কম বয়সতে বয়সৰ বলিৰেখা পৰিছে বয়সৰ চাপ পৰিবলৈ আৰম্ভ কৰিছে সেই বয়সৰ চাপ পৰা সমস্যা দূৰ কৰাত সহায় কৰিব পাৰে বয়স হলে আমাৰ স্কিনত বয়সৰ চাপটো পৰিবই কিন্তু যাতে বয়সতকৈ সোনকালে বয়সৰ চাপ স্কিনত নপৰে তাৰ কাৰণে আমি নাৰিকল তেল লগাব লাগে বহুতে কয় যে নাৰিকল তেল লগাই আমাৰ স্কিনত বহুত ভাল ৰিজাল্ট পাইছো আমাৰ কেতিয়াবা যদি কাটা চিঙা হয় বা কেতিয়াবা যদি ফুহা হয় ঘাঁ হয় তেতিয়া আমাৰ মাহঁতে প্ৰথমেই নাৰিকল তেলটোৱে আমাক লগাইছিলে নাৰিকল তেল দুদিন লগোৱাৰ লগে লগে আমাৰ ঘাও শুকায় আৰু যদি কাটিছে সেয়া কটাত দিলে কটাও শুকাই আহে খুব যদি বেছিকৈ কাটে তেতিয়া হলে আমিতো ডক্টৰৰ ওচৰলৈ যাবই লাগিব ডক্টৰৰ সহায় ল'বই লাগিব কিন্তু কমকৈ যেটো কাটে হেতু নাৰিকল তেল দিও আমি শুকুৱাব পাৰো আজি মই এই নাৰিকল তেলটো আপোনালোকক বেলেগ এটা তৰিকাৰে স্কিনত লগাই দেখুৱাম লগাই দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট কৰি লওঁ আপোনালোকে যদি মোৰ অসমীয়া হাউচৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে আগতে সাবস্ক্ৰাইব কৰি থোৱা নাই তেতিয়া হলে সোনকালে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব সাবস্ক্ৰাইব কৰিবলৈ হলে আপোনালোকৰ মোবাইলৰ স্ক্ৰিনৰ তলতে থকা সাবস্ক্ৰাইব বটনটো টিপি ওচৰতে থকা বেলটো টিপিবলৈ নাপাহৰিব প্ৰথমতে অকণমান নাৰিকল তেল মই হাততে লৈ লম 6-7 টোপাল মানৰ জুখাৰে মই নাৰিকল তেল ইয়া লৈ লৈছো লোৱাৰ পাছত মুখত লগাইছো লগাই ললো লগাই লোৱাৰ পাছত এতিয়া খুব ধুনিয়াকৈ 2 মিনিট এনেকৈ মাসাজ কৰিম নাৰিকল তেল এনেকৈ আপোনালোকে স্কিনত মাসাজ কৰিব নাৰিকল তেলে স্কিনত ক্লিনজাৰৰ কাম কৰে স্কিনখনৰ পৰা বয়সৰ চাপ দূৰ কৰাত সহায় কৰিব পাৰে স্কিনখন টাইট কৰি ৰাখিব পাৰে স্কিনত থকা কলা দাগো দূৰ কৰিব পাৰে স্কিনখন বগা কৰাত সহায় কৰিব পাৰে 2 মিনিট মাসাজ কৰি ললো 2 মিনিট মাসাজ কৰাৰ পাছত এতিয়া আনিছো মই গোলাপ জল অকণমান মুখতে লগাম ইয়াৰ ওপৰতে এতিয়া গোলাপ জল অকণমান লগাই লম নাৰিকল তেলে মাসাজ কৰাৰ পাছত আপোনালোকে আকৌ তাৰ ওপৰতে গোলাপ জল এনেকৈ লগাই আকৌ 2 মিনিট মাসাজ কৰিব এনেকৈ 2 মিনিট মাসাজ কৰিলে আপোনালোকৰ স্কিনখন ডিপ ক্লিনো হ'ব আৰু লগতে আপোনালোকৰ স্কিনখনত ব্লাড সাৰ্কুলেশন হ'ব যাৰ ফলত আপোনালোকৰ স্কিনখন টাইট কৰি ৰাখিবলৈ সহায় হ'ব হৈ গল 2 মিনিট মাসাজ কৰি 2 মিনিট মাসাজ কৰাৰ পাছত এতিয়া মই এখন টাৱেল ভিজাই আনিছিলো আৰু এই ভিজা টাৱেলখনেৰে মুখখন মুছি লৈছো মাসাজ কৰাৰ পাছত আপোনালোকৰ স্কিনত যিবোৰ লেতেৰা ওলালে সেই লেতেৰাবোৰ এনেকৈ এখন ভিজা টাৱেলেৰে মুছি ললে ভালকৈ সাফা হৈ যাব মুখখন মুছি হৈ গল মুখখন মুছি হৈ যোৱাৰ পাছত যেতিয়া আপোনালোকে স্কিনখন চুব খুব সফট যেন লাগিব স্কিনখন সাফা দেখিব ধুনিয়া গ্লো আহিব এতিয়া মাসাজ কৰি হৈ গল মাসাজ কৰি হৈ যোৱাৰ পাছত এতিয়া এটা ফেস পেক লগাব লাগিব এই ফেস পেকটো কি বস্তুৰে কেনে ধৰণে বনাও চাও বলক এতিয়া এই ফেস পেকটো বনাবৰ কাৰণে মই প্ৰথমে লৈছো এটা সৰু সাইজৰ আলুটো মই সিজাই লৈছো ইয়া দেখিছে কোমল সিজাই লৈছো সিজাই লোৱা আলুটো মই এতিয়া এখন পিহনাত পিহি লম সিজোৱা আলু আৰু নাৰিকল তেল এই দুইটাই আমাৰ স্কিনখন টাইট কৰি ৰখাত সহায় কৰিব পাৰে আৰু দুইটা বস্তুৱে আমাৰ স্কিনৰ কলা দাগ দূৰ কৰিব পাৰে এতিয়া মই গুটেটো আলু পিহি লোৱা নাই ইয়া আধা পিহি ললো আধা হলে হৈ যাব এতিয়া মই এই পিহি লোৱা আলুখিনি খুব ভালকে হাতেৰে পিটিকি লৈছো আপোনালোকেও এনেকে হাতেৰে পিটিকিও ল'ব পাৰে নহলে মিক্সিত ভালকৈ গুড়া কৰি ল'ব পাৰে এতিয়া এখিনি গুড়া হৈ গল গুড়া হৈ যোৱাৰ পাছত এতিয়া মই এটা বাতি লৈ এই পিটিকি লোৱা আলুখিনি লৈ লৈছো ইয়াতে মই এতিয়া কেইবিধমান বস্তু মিক্স কৰিম তাৰে প্ৰথম বিধ হৈছে এয়া কেঁচা গাখীৰ
কেঁচা গাখীৰ ল'ব আপোনালোকে, গৰমোৱা গাখীৰ নল'ব। কেঁচা গাখীৰ হ'লে বেছিকৈ ভাল হয়, সেইকাৰণে মই কেঁচা গাখীৰ এয়া 1.5 চামুচৰ জোখাৰে লৈ ল'লোঁ। প্ৰথমতে এয়া মিলাই চাই ল'ম, যদি কম হয় আকৌ অকণমান গাখীৰ দি ল'ম। ভালকৈ গাখীৰৰ লগত আলুখিনি আপোনালোকে মিক্স কৰি ল'ব। গাখীৰটো অকণমান কম হোৱা যেন লাগিছে, সেইকাৰণে মই আকৌ অকণমান গাখীৰ ইয়াতে মিক্স কৰি ল'ম। 1/2 চামুচৰ জোখাৰে মই আকৌ গাখীৰ দি ল'লোঁ। বেছি ডাঠো হ'ব নালাগে, বেছি পাতলো হ'ব নালাগে, তেনেকুৱা হ'ব লাগিব ফেচ পেকটো। এতিয়া মই ইয়াৰ লগতে আৰু এবিধ বস্তু মিক্স কৰিম। সেইবিধ বস্তু হৈছে এয়া মৌ লাগিব আমাক 1/2 চামুচৰ জোখাৰে। এতিয়া মই ইয়াৰ লগতে মৌ 1/2 চামুচ ইয়াত দি ল'লোঁ। দিয়াৰ পাছত এতিয়া মই আকৌ গোটেইকেইটা বস্তু ভালকৈ মিক্স কৰি ল'ম। মিক্স কৰি লোৱাৰ পাছত এতিয়া আমাক লাগিব নাৰিকল তেল। নাৰিকল তেল মই 6-7 টোপালমান এনেদৰে মিক্স কৰি ল'ম ইয়াৰ লগতে। মিক্স কৰি লোৱাৰ পাছত এতিয়া আৰু এবিধ বস্তু ইয়াত মিক্স কৰিবলগীয়া হৈ আছে, আৰু সেই বস্তুবিধ হৈছে এয়া কস্তুৰী হালধি। কস্তুৰী হালধি মই ল'ম অকণমান, এয়া নামমাত্ৰ জোখাৰে কস্তুৰী হালধি লৈছোঁ। আপোনালোকৰ ঘৰত যদি এই কস্তুৰী হালধিবিধ নাইকিয়া, তেতিয়াহ'লে আপোনালোকে কস্তুৰী হালধিৰ ঠাইত আপোনালোকে যিটো আমি ঘৰত খাবলৈ ব্যৱহাৰ কৰোঁ হালধি, সেই হালধিটোকে ল'ব, অকণমান ল'ব। কস্তুৰী হালধি মই যিমান লৈছোঁ তাতকৈ পৰিমাণটো কমাই ল'ব। এতিয়া গোটেইকেইটা বস্তু মই ভালকৈ মিক্স কৰি ল'লোঁ। এই ফেচ পেকটো এতিয়া কেনেধৰণে স্কিনত লগাব লাগে সেইটো আপোনালোকক দেখুৱাই আছোঁ। এতিয়া মই আপোনালোকক এই ফেচ পেকটো বনাই দেখুৱালোঁ। কেনেকৈ বনালোঁ, কি বস্তুৰে বনালোঁ আপোনালোকে দেখা পালে। এই ফেচ পেকটো আপোনালোকে কি নিয়মেৰে কেনেকৈ স্কিনত লগাব লাগে সেইটো মই দেখুৱাই আছোঁ। এই ফেচ পেকটো আপোনালোকে সপ্তাহত 2বাৰকৈ লগাব পাৰে। সপ্তাহত 2বাৰকৈ যদি আপোনালোকে ৰেগুলাৰ লগাই থাকে, তেতিয়াহ'লে আপোনালোকৰ স্কিনখন টাইট যেন লাগিব। স্কিনখন সোনকালে ওলমি নপৰিব, বয়সৰ চাপ দূৰ হ'ব, ক'লা দাগ দূৰ হ'ব, আপোনালোকৰ স্কিনত খুব ধুনীয়া গ্ল' আহিব। এতিয়া মই আপোনালোকক এইটো লগাই দেখুৱাম। ফেচ পেকটো প্ৰথমতে খুব কমকৈ এনেকৈ স্কিনত লগাব, বেছিকৈ নহয়, কমকৈ স্কিনত লগাই ল'ব। ফেচ পেকটো লগাই লোৱাৰ পাছত এতিয়া মই 5 মিনিট এনেকৈ মাছাজ কৰিম। আপোনালোকেও ফেচ পেকটো লগাই পাতলকৈ লগাই ল'ব, লগাই লৈ 5 মিনিট এনেকৈ মাছাজ কৰিব। নাৰিকল তেল আমাৰ স্কিনৰ কাৰণে বহুত বেছিকৈ ভাল হয়, কাৰণ নাৰিকল তেলে আমাৰ স্কিনৰ বহুতো সমস্যা দূৰ কৰিবলৈ সহায় কৰিব পাৰে। সিজোৱা আলু আমাৰ স্কিনৰ দাগ দূৰ কৰিবলৈ, স্কিনৰ পৰা বয়সৰ চাপ দূৰ কৰিবলৈ বহুত বেছিকৈ ভাল হয়। সিজোৱা আলু আপোনালোকে 2 দিনমান স্কিনত ব্যৱহাৰ কৰি চাবচোন, দেখা পাব স্কিনৰ ছানবাৰ্ণ, গৰমত যদি স্কিনখন ক'লা পৰিছে, সেই ক'লা পৰা সমস্যা সোনকালে দূৰ কৰিব পাৰিব। ফেচ পেকটো লগাই আপোনালোকে এনেদৰে খুব ভালকৈ 5 মিনিট মাছাজ কৰিব। 5 মিনিট মাছাজ কৰিলে আপোনালোকৰ স্কিনখনত ব্লাড চাৰ্কুলেশ্যন হ'ব আৰু স্কিনখন টাইট হৈ থকাত সহায় হ'ব। হৈ গ'ল 5 মিনিট মাছাজ কৰি। 5 মিনিট মাছাজ কৰাৰ পাছত দেখিব অকণমান শুকান যেন লাগিছে, তেতিয়া আপোনালোকে ফেচ পেকটো আকৌ এটা প্ৰলেপ এনেকৈ লগাই দিব। আৰু দ্বিতীয় প্ৰলেপটো অকণমান আপোনালোকে ডাঠকৈ লগাব। এতিয়া মোৰ এই ফেচ পেকটো লগোৱা হৈ গ'ল। লগাই লোৱাৰ পাছত আপোনালোকে একো কথা নক'ব, এনেকৈ আপোনালোকে 15 মিনিট থাকি যাব। 15 মিনিট পাছত আপোনালোকে ঠাণ্ডা পানীৰে মুখখন ধুই দিব। মুখখন ধোৱাৰ পাছত আপোনালোকে অকণমান নাৰিকল তেল হাতত ল'ব, অকণমান গোলাপ জল ল'ব, অকণমান এল'ভেৰা জেল ল'ব, লৈ পেলাই খুব ধুনীয়াকৈ মিক্স কৰিব। মিক্স কৰিলে দেখিব খুব ধুনীয়া এটা ক্ৰীম বনিছে। সেই ক্ৰীমটো আপোনালোকে স্কিনত লগাব, লগাই পেলাই ৰাতি তেনেকৈ শুই থাকিব। আৰু এই ৰিমেডিটো আপোনালোকে ৰাতি লগালে বেছি ভাল ৰিজাল্ট পাব। ৰাতিপুৱা উঠি আপোনালোকে দেখিব আপোনালোকৰ স্কিনখনত খুব বঢ়িয়া এটা গ্ল' আহিছে। এনেকৈ যদি আপোনালোকে সপ্তাহত 2 দিনকৈ এই ফেচ পেকটো লগায়, তেতিয়াহ'লে আপোনালোকৰ স্কিনৰ পৰা বয়সৰ বলিৰেখা দূৰ কৰাত সহায় হ'ব। স্কিনখনত যদি ক'লা দাগ পৰিছে, ক'লা দাগ দূৰ কৰাত সহায় হ'ব। স্কিনখন বগা হ'ব, স্কিনখন গ্ল' হোৱাত সহায় হ'ব। এতিয়া আজিৰ এই ৰিমেডিটো আপোনালোকে নিশ্চয় ভাল পাইছে। যদি ভাল পাইছে তেতিয়াহ'লে সোনকালে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। নতুন এটা ভিডিঅ'ৰ সৈতে, নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ আহোঁ।